Hello dear aspirant, welcome back to Learn Shui. If you want to score high in competitive exam, then don't skip this video. Today I am bringing you most expected awards and honors MCQs with explanation that boost your marks quickly. So the first question you can see, which is the highest civilian award in India? ভারতৰ সৰ্বোচ্চ অসামৰিক সন্মান কি? Option A আছে পদ্ম বিভূষণ, B আছে ভাৰত ৰত্ন, C আছে পৰমবীৰ চক্ৰ, and D আছে জ্ঞানপীঠ award. The right option of this question is option B. Option B হ'ব ভাৰত ৰত্ন। ভাৰত ৰত্ন বঁটাটো হৈছে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান। ওকে, ইয়াত দেখিব পাৰিছে আপোনালোকে 1954 চনত প্ৰৱৰ্তন কৰা ভাৰত ৰত্ন হৈছে ভাৰত চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মান। তাৰ পিছৰ কোৱেশ্চন চাব পাৰিছে, which is the highest award for literature in India? সাহিত্য জগতৰ সৰ্বোচ্চ ভাৰতীয় সন্মান কোনটো? অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি। অপশন বি হ'ব জ্ঞানপীঠ এৱাৰ্ড, অৰ্থাৎ জ্ঞানপীঠ বঁটা হৈছে সাহিত্য জগতৰ সৰ্বোচ্চ ভাৰতীয় সন্মান। এক্সপ্লেনেশ্যনত আপোনালোকে দেখিব পাৰিছে জ্ঞানপীঠ বঁটা ভাৰতীয় সাহিত্যৰ বাবে প্ৰদান কৰা সৰ্বোচ্চ সন্মান। 1961 চনত এই বঁটা স্থাপন কৰা হৈছিল। মনত ৰাখিব আপোনালোকে ইম্পৰ্টেণ্ট পইণ্টখিনি। ওকে, তাৰ পিছৰ কুৱেশ্যনটো চাব পাৰিছে, which award is known as the Nobel Prize of Asia? কোনটো বঁটাক এছিয়াৰ নোবেল বঁটা বুলি জনা যায়? The right option of this question is option A. Option A হ'ব ৰমন মেগছেছে এৱাৰ্ড। ৰমন মেগছেছে বঁটাক এছিয়াৰ নোবেল বঁটা বুলি জনা যায়। ইয়াত দেখিব পাৰিছে ফিলিপাইনছৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰমন মেগছেছৰ স্মৃতিত এই বঁটা আগবঢ়োৱা হয়। ইয়াক এছিয়াৰ সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা হয়। ওকে, নেক্সট কুৱেশ্যন, in which field is the Arjun Award given? অৰ্জুন বঁটা কোনটো ক্ষেত্ৰত অৱদানৰ বাবে প্ৰদান কৰা হয়? অপশ্যন এ আছে লিটাৰেচাৰ, বি আছে ছ'চিয়েল ৱৰ্ক, চি আছে স্পৰ্টছ, এণ্ড ডি আছে ছায়েন্স। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব স্পৰ্টছ। অৰ্জুন বঁটা স্পৰ্টছ অৰ্থাৎ ক্ৰীড়া ক্ষেত্ৰত প্ৰদান কৰা হয়। ঠিক আছে, ইয়াত দেখিব পাৰিছে আপোনালোকে ক্ৰীড়াৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ভাৰত চৰকাৰে খেলুৱৈসকলক এই বঁটা প্ৰদান কৰে। নেক্সট কুৱেশ্যন, which is the highest award in the field of Indian cinema? চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ ভাৰতীয় বঁটা কোনটো? The right option of this question is option C. Option C হ'ব দাদা চাহেব ফাল্কে এৱাৰ্ড। দাদা চাহেব ফাল্কে বঁটাটো হৈছে চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ ভাৰতীয় বঁটা। ভাৰতীয় চিনেমাৰ প্ৰীতি পুৰুষ দাদা চাহেব ফাল্কেৰ নামত ভাৰতীয় চিনেমাৰ বিকাশ আৰু উত্তৰণত অৱদানৰ বাবে এই বঁটা দিয়া হয়। ওকে, নেক্সট কুৱেশ্যন, the Kalinga Prize is given in which of the following fields? কলিংগ বঁটা কোনটো ক্ষেত্ৰৰ বাবে প্ৰদান কৰা হয়? অপশ্যন এ আছে লিটাৰেচাৰ, বি আছে আৰ্টছ, চি আছে ছায়েন্স পপুলাৰাইজেশ্যন, এণ্ড ডি আছে পিচ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব ছায়েন্স পপুলাৰাইজেশ্যন, অৰ্থাৎ বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে কলিংগ বঁটা প্ৰদান কৰা হয়। ঠিক আছে, ইয়াত দেখিব পাৰিছে আপোনালোকে বিজ্ঞানক সাধাৰণ মানুহৰ মাজত জনপ্ৰিয় কৰাৰ বাবে ইউনেস্কোৱে এই বঁটা প্ৰদান কৰে। তাৰ পিছৰ কুৱেশ্যন, who was the first Indian to receive a Nobel Prize? নোবেল বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল? অপশ্যন এ আছে চি ভি ৰমন, বি আছে মাদাৰ টেৰেছা, চি আছে ৰবীন্দ্ৰনাথ টেগৰ, এণ্ড ডি আছে অমৰ্ত্য সেন। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব ৰবীন্দ্ৰনাথ টেগৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথম নোবেল বঁটা লাভ কৰিছিল ভাৰতৰ পৰা। ওকে, ইয়াত দেখিব পাৰিছে আপোনালোকে 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ কাব্য গ্ৰন্থ গীতাঞ্জলিৰ বাবে সাহিত্যত নোবেল বঁটা লাভ কৰিছিল। তাৰ পিছৰ কুৱেশ্যন, which is the highest military decoration in India? ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব পৰমবীৰ চক্ৰ। পৰমবীৰ চক্ৰ হৈছে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান। যুদ্ধৰ সময়ত অসাধাৰণ বীৰত্ব প্ৰদৰ্শন কৰা সামৰিক বাহিনীৰ লোকক পৰমবীৰ চক্ৰ প্ৰদান কৰা হয়। তাৰ পিছৰ কুৱেশ্যন, এবেল প্ৰাইজ ইজ এছ'চিয়েটেড উইথ হুইচ ছাবজেক্ট? এবেল বঁটা কোনটো বিষয়ৰ সৈতে জড়িত? The right option of this question is option B. Option B হ'ব মেথমেটিক্স, অৰ্থাৎ গণিতৰ সৈতে এবেল বঁটাটো জড়িত। এবেল বঁটাক প্ৰায়ে গণিতৰ নোবেল বুলি অভিহিত কৰা হয়। এইটো পইণ্ট আপোনালোকে মনত ৰাখিব। ওকে, নেক্সট কুৱেশ্যন চাব পাৰিছে,
Who was the first Assamese to win the Gyanpith Award? Gyanpith বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন? আপোনালোকে নিশ্চয় জানে ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হয়। কাৰেক্ট অপশ্যনটো হয় অপশ্যন এ। অপশ্যন এ হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল অসমৰ পৰা। অ'কে, ইয়াত দেখিব পাৰিছে 1979 চনত মৃত্যুঞ্জয় উপন্যাসৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই প্ৰথম অসমীয়া হিচাপে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, গ্ৰেমি এৱাৰ্ড ইজ গিভেন ইন দ্য ফিল্ড অফ গ্ৰেমি বঁটা কোনটো ক্ষেত্ৰত আগবঢ়োৱা হয়? অপশ্যন এ আছে এক্টিং, বি আছে মিউজিক, চি আছে ডান্স, এণ্ড ডি আছে লিটাৰেচাৰ। কাৰেক্ট অপশ্যনটো হয় অপশ্যন বি। অপশ্যন বি হ'ব মিউজিক, অৰ্থাৎ সংগীত জগতত গ্ৰেমি বঁটাটো প্ৰদান কৰা হয়। গ্ৰেমি বঁটা সংগীত জগতৰ সৰ্বোচ্চ সন্মানীয় আন্তঃৰাষ্ট্ৰীয় বঁটা হয়। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ৰিচিভড দ্য ফাৰ্ষ্ট ভাৰত ৰত্ন এৱাৰ্ড? প্ৰথম ভাৰত ৰত্ন বঁটা কোনে লাভ কৰিছিল? অপশ্যন এ আছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, বি আছে শ্ৰী ৰাজাগোপালাচাৰী, এণ্ড চি আছে চি ভি ৰমন, এণ্ড ডি আছে অল অফ দ্য এবভ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি। অপশ্যন ডি হ'ব অল অফ দ্য এবভ। ওপৰৰ আটাইকেইজনে প্ৰথমতে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। অ'কে, ইয়াত দেখিব পাৰিছে 1954 চনত এই তিনিগৰাকী ব্যক্তিক একেলগে প্ৰথমবাৰৰ বাবে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। তাৰপিছৰ কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য সাহিত্য একাডেমী এৱাৰ্ড ফাৰ্ষ্ট এৱাৰ্ডেড? সাহিত্য একাডেমী বঁটা প্ৰথমবাৰৰ বাবে কোন চনত প্ৰদান কৰা হৈছিল? অপশ্যন এ আছে 1950, বি আছে 1954, চি আছে 1955, এণ্ড ডি আছে 1960। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব 1955। 1955 চনত সাহিত্য একাডেমী বঁটা প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছিল। 1954 চনত এই বঁটা স্থাপন কৰা হৈছিল যদিও 1955 চনৰ পৰাহে ইয়াৰ প্ৰদান আৰম্ভ হৈছিল। অ'কে, তাৰপিছৰ কুৱেশ্যনটো চাব পাৰিছে, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এ নোবেল প্ৰাইজ ইন ফিজিক্স? পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল? অপশ্যন এ আছে এইচ জে ভাবা, বি আছে চি ভি ৰমন, চি আছে মেঘনাথ সাহা, এণ্ড ডি আছে বিক্ৰম সাৰাভাই। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন বি। অপশ্যন বি হ'ব চি ভি ৰমন। চি ভি ৰমনে পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় আছিল। অ'কে, 1930 চনত ৰমন ইফেক্ট আৱিষ্কাৰৰ বাবে চি ভি ৰমনে পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল। তাৰপিছৰ কুৱেশ্যন চাব পাৰিছে, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন অস্কাৰ? অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন? অপশ্যন এ আছে সত্যজিৎ ৰয়, বি আছে এ আৰ ৰহমান, চি আছে ভানু আথাইয়া, এণ্ড ডি আছে গুলজাৰ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব ভানু আথাইয়া। ভানু আথাইয়াই অস্কাৰ বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয়। অ'কে, 1983 চনত গান্ধী ছবিখনৰ কষ্টিউম ডিজাইনৰ বাবে ভানু আথাইয়াই প্ৰথম ভাৰতীয় হিচাপে অস্কাৰ বঁটা লাভ কৰিছিল। অ'কে, তাৰপিছৰ কুৱেশ্যন চাব পাৰিছে, হু ৱাজ দ্য ফাৰ্ষ্ট ফৰেনাৰ টু ৰিচিভ ভাৰত ৰত্ন? ভাৰত ৰত্ন লাভ কৰা প্ৰথম বিদেশী ব্যক্তি কোন আছিল? অপশ্যন এ আছে নেলছন মেণ্ডেলা, বি আছে খান আব্দুল গফ্ফৰ খান, চি আছে মাদাৰ টেৰেছা, এণ্ড ডি আছে কোফি আন্নান। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব খান আব্দুল গফ্ফৰ খান। খান আব্দুল গফ্ফৰ খান আছিল ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী বিদেশী ব্যক্তি। ঠিক আছে, ইয়াত দেখিব পাৰিছে সীমান্ত গান্ধী নামেৰে পৰিচিত খান আব্দুল গফ্ফৰ খানে 1987 চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। তাৰপিছৰ কুৱেশ্যন চাব পাৰিছে, হুইচ অৰ্গেনাইজেশ্যন প্ৰেজেণ্টছ দ্য সৰস্বতী সন্মান? সৰস্বতী সন্মান কোনটো প্ৰতিষ্ঠানে আগবঢ়ায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব কে কে বিৰলা ফাউণ্ডেশ্যন। কে কে বিৰলা ফাউণ্ডেশ্যনে সৰস্বতী সন্মান আগবঢ়ায়। অ'কে, ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত থকা যিকোনো ভাষাত উৎকৃষ্ট সাহিত্য কৃতিৰ বাবে কে কে বিৰলা ফাউণ্ডেশ্যনে এই বঁটা প্ৰদান কৰে। অ'কে, নেক্সট কুৱেশ্যন চাব পাৰিছে, হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ পৰমবীৰ চক্ৰ? পৰমবীৰ চক্ৰ লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব মেজৰ সোমনাথ শৰ্মা। মেজৰ সোমনাথ শৰ্মাই পৰমবীৰ চক্ৰ লাভ কৰা প্ৰথমজন ব্যক্তি আছিল। অ'কে, নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য হাইয়েষ্ট এৱাৰ্ড ইন ইণ্ডিয়া ইন দ্য ফিল্ডছ অফ মেডিচিন? চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ বঁটা কোনটো? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন
এ অপশ্যন এ হ'ব BC ৰয় এৱাৰ্ড। BC ৰয় এৱাৰ্ডটো হৈছে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ বঁটা। নেক্সট কুৱেশ্যন নম্বৰ 20। The Global 500 Award for Environmental Protection is given by গোলকীয় পৰিৱেশ সংৰক্ষণৰ বাবে প্ৰদান কৰা গ্লোবেল 500 বঁটা কোনে দিয়ে? অপশ্যন এ আছে ইউনেস্কো, বি আছে ৱৰ্ল্ড বেংক, চি আছে UNEP, এণ্ড ডি আছে WWF। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব UNEP। ইয়াত দেখিব পাৰিছে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীয়ে পৰিৱেশ ৰক্ষাত অৱদান যোগোৱা ব্যক্তিক এই বঁটা দিয়ে, ঠিক আছে। আৰু UNEPৰ সম্পূৰ্ণ ৰূপটো দেখিব পাৰিছে ইয়াত ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰাম। নেক্সট কুৱেশ্যন 21। What is the second highest civilian award in India? ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান কি? অপশ্যন এ আছে পদ্মভূষণ, বি আছে পদ্মবিভূষণ, চি আছে পদ্মশ্ৰী, এণ্ড ডি আছে ভাৰত ৰত্ন। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব পদ্মবিভূষণ। পদ্মবিভূষণ হৈছে ভাৰতৰ সৰ্বোচ্চ দ্বিতীয় অসামৰিক সন্মান। ইয়াত দেখিব পাৰিছে ক্ৰম অনুসৰি ভাৰত ৰত্নৰ পিছতে পদ্মবিভূষণ, তাৰপিছত পদ্মভূষণ আৰু চতুৰ্থত পদ্মশ্ৰী স্থান লাভ কৰে। কুৱেশ্যন নম্বৰ 22। Who was the first woman to receive the ভাৰত ৰত্ন? ভাৰত ৰত্ন লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল? অপশ্যন এ আছে মাদাৰ টেৰেছা, বি আছে ইন্দিৰা গান্ধী, চি আছে লতা মংগেশকাৰ, এণ্ড ডি আছে সৰোজিনী নাইডু। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীয়ে ভাৰত ৰত্ন লাভ কৰা প্ৰথম গৰাকী মহিলা আছিল। কুৱেশ্যন নম্বৰ 23। In which year did Mother Teresa win the Nobel Peace Prize? কোন চনত মাদাৰ টেৰেছাই নোবেল শান্তি বঁটা লাভ কৰিছিল? অপশ্যন এ আছে 1975, বি আছে 1979, চি আছে 1980, এণ্ড ডি আছে 1992। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব 1979। 1979 চনত মাদাৰ টেৰেছাই নোবেল শান্তি বঁটা লাভ কৰিছিল। তাৰপিছৰ কুৱেশ্যন। The দ্ৰোণাচাৰ্য এৱাৰ্ড is given to which category of people? দ্ৰোণাচাৰ্য বঁটা কোনটো শ্ৰেণীৰ ব্যক্তিক প্ৰদান কৰা হয়? অপশ্যন এ আছে বেষ্ট স্পৰ্টছমেন, বি আছে স্পৰ্টছ কোচেছ, চি আছে আম্পায়াৰ্ছ, এণ্ড ডি আছে স্পৰ্টছ জাৰ্নেলিষ্ট। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব স্পৰ্টছ কোচেছ, অৰ্থাৎ ক্ৰীড়া প্ৰশিক্ষকসকলক দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হয়। খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফল কৰি তুলিবলৈ কৰা নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ক্ৰীড়া প্ৰশিক্ষকসকলক এই বঁটা দিয়া হয়। তাৰপিছৰ কুৱেশ্যন 25। Who was the first recipient of the জ্ঞানপীঠ এৱাৰ্ড? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল? অপশ্যন এ আছে জি শংকৰ কুৰুপ, বি আছে তাৰাশংকৰ বন্দ্যোপাধ্যায়, চি আছে সুমিত্ৰানন্দ পন্ত, এণ্ড ডি আছে উমা শংকৰ যোশী। কাৰেক্ট অপশ্যনটো হয় অপশ্যন এ। অপশ্যন এ হ'ব জি শংকৰ কুৰুপ। জি শংকৰ কুৰুপে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয়। 1965 চনত মালয়ালম সাহিত্যিক জি শংকৰ কুৰুপক তেওঁৰ কাব্যগ্ৰন্থ উদাকু ঝালৰ বাবে প্ৰথমটো জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল। অ'কে, এইখিনি কুৱেশ্যন আপোনালোকে ভালদৰে মনত ৰাখিব, ঠিক আছে। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। কিপ ৱাচিং, কিপ